জনতা দল ইউনাইটেডৰ অসম প্ৰদেশৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন। গুৱাহাটীৰ হাতীগাঁৱত শনিবাৰে দিনৰ 11 বজাত জনতা দল ইউনাইটেডৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত জনতা দলৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম ৰাজ্যিক সভাপতি অনিল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। জনতা দল ইউনাইটেড অসম প্ৰদেশৰ সাধাৰণ সম্পাদক চান্দ মাহমুদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জনতা দল ইউনাইটেডৰ অসম প্ৰদেশৰ উপ সভাপতি অমিতাভ ফুকন, আবুল কাছেম, মৌচুমী বৰা চৌধুৰী, ৰাছিদা বিবি, কাৰ্যকৰী সভাপতি হাছেন আলী, সম্পাদক আলোক চৌধুৰী, চাহাব উদ্দিন আহমেদ, ফৰিদ উদ্দিন, যুৱ মৰ্চাৰ সভাপতি চান্দ মাহমুদৰ লগতে বিভিন্ন জিলাৰ সভাপতি সম্পাদকৰ লগতে দলৰ বিভিন্ন বিষয়ববীয়াসকলৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিতংকৈ আলোচনা আগবঢ়ায়। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে আপোনালোকৰ জনতা দল অসমত? আমাৰ প্ৰস্তুতি মানে এতিয়া একদম পূৰ্ণ গতিতে প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ যদি অসমৰ মাননীয় তত্ত্বাৱধায়ক ৰাজীৱ ৰঞ্জন প্ৰসাদ ডাঙৰীয়া 21 তাৰিখত আহি আমাৰ ইয়াতে মিটিং কৰি গ'ল। আমাৰ যিটো পূৰ্ণাংগ কমিটিটো ইতিমধ্যে গঠন কৰি হাতত জমা দিয়াই আছে। এতিয়া ফাৰ্ষ্ট সেই কমিটিৰে এক্সিকিউটিভটো পাতিলোঁ। গতিকে আমি কেইটামান প্ৰস্তাৱ ল'লোঁ। 1 নম্বৰ হ'ল পঞ্চায়তত আমি কেনেকৈ ইলেকশ্যন খেলিম, কেনেকৈ জিকিম, কেনেকৈ কি পৰিকল্পনা কৰিলে দলটো আৰু আগবঢ়াই ল'ব পাৰিম, সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। পৰৱৰ্তী সময়ত আমি আৰু বিশদকৈ আপোনালোকক জনাম। আৰু লগতে কেন্দ্ৰীয় চৰকাৰত আমাৰ 2জন মন্ত্ৰী আছে আৰু 2জন মন্ত্ৰীৰ 6টা ডিপাৰ্টমেণ্ট আছে হাতত। ৰাসায়নিক সাৰ, কৃষি, ফিচাৰী, ডায়েৰী, আপোনাৰ এনিমেল হাজবেণ্ডাৰী আৰু পঞ্চায়তী ৰাজ। এইকেইটা ডিপাৰ্টমেণ্টৰ যিমান যি কাম কাজ আছে এই আঁচনি সম্পৰ্কে অকণমান আমাৰ মানুহবিলাকক অৱগত কৰালোঁ। গতিকে মানুহক যাতে কিবা কিবি সুবিধা কৰি দিব পাৰোঁ সেই হিচাপতে আলোচনা কৰি আগন্তুক দিনত দলটো যাতে আৰু শক্তিশালী কৰিব পাৰোঁ। জিলা জিলাত কমিটি প্ৰায় হৈ গৈছে। এতিয়া সমষ্টি কমিটি, আপোনাৰ ৱাৰ্ড কমিটি, পঞ্চায়ত কমিটি বাকী আছে। এইবিলাকো অলপ দিনৰ ভিতৰত হৈ যাব আৰু আমি পঞ্চায়তত পূৰা একদমে অনিল বৰা ডাঙৰীয়াৰ নেতৃত্বত যুঁজিম বুলি। অসমত দলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় কমিটিৰ পৰা কেনেকুৱা ধৰণে সহায় সহযোগিতা পাইছে আপোনালোকে? আমি কেন্দ্ৰীয় কমিটিৰ পৰা সহায় সহযোগিতা আমি বিচৰাই নাই আৰু পোৱাৰ কি কৰিম। কিন্তু আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ যিজন অসমৰ প্ৰভাৰী আহিছিল তেওঁ আমাক একদম পূৰ্ণতমে সমৰ্থন কৰি গৈছে। যেনেকুৱা যি ধৰণৰ সহায় সহযোগিতা লাগে কৰিব লাগে, কিন্তু আমি ৱাৰ্কটো যিদূৰ হৈ কৰিব লাগে বুলি তেওঁ আমাক অনুৰোধ কৰিছে আৰু আমাক নিশ্চিত দিছে যিকোনো ধৰণৰ সহায় সহযোগিতা আমাক কৰিব, আমাক কোনো ত্ৰুটি বিচ্যুতি নকৰে।